মঙ্গলদৈত চৰকাৰীভাৱে পালন কৰা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী ৫ সহস্ৰাধিক শিল্পীয়ে একেলগে গালে মানুহে মানুহৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী আয়োজন কৰা হয়। অনুষ্ঠানটিত ৫ সহস্ৰাধিক শিল্পীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰিলে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰে আমাৰ মৰমৰ শিল্পী জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু দিৱসটি জিলা সদৰত আৰু কিছু কিছু সমজিলাত এনেদৰে উদযাপন কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি আমি দৰং জিলাতো আমাৰ ওচৰৰে সমজিলা চিপাঝাৰ আৰু মঙ্গলদৈ দুয়োটা জাগা মিলাই আমি মঙ্গলদৈৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত এই অনুষ্ঠান উদযাপন কৰিলোঁ। একেদৰে দলগাঁৱতো দলগাঁও সমজিলাই দলগাঁও টাউন ফিল্ডত এই অনুষ্ঠান উদযাপন কৰিলে। আজি আমাৰ এই অনুষ্ঠানত প্ৰায় 4,500ৰো অধিক ৰাইজে ছাত্ৰ ছাত্ৰীয়ে শিল্পীয়ে তথা বিশিষ্ট নাগৰিকসকলে অংশগ্ৰহণ কৰিলে। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক আৰু মঙ্গলদৈ সমষ্টিৰ মাননীয় বিধায়ক তেখেতলোক দুয়োজনে উপস্থিত থাকি আমাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিলে আৰু আমাৰো যিসকল ৰাইজ সকলো একত্ৰিত হৈ ছাত্ৰ ছাত্ৰী শিল্পী সকলো একত্ৰিত হৈ আমি আজি আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু সদৌ শেষত মানুহে মানুহৰ বাবে এই গীতটি গাই মানৱতাবাদৰ এটা জোৱাৰ লুইতৰ পৰা মিছিচিপিৰ বুকুলৈকে বোৱাই নিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।